যোৱা কিছুদিনৰ পৰা ফোনযোগে অৰূপ কুমাৰ ৰায় নিৰ্বাসী খকৰপুৰ নিৰ্বাসী অৰূপ কুমাৰ ৰায়ে ফোনযোগে মোক বহুত দিনৰ পৰা ভাবুকি দি আছে মোক মাৰিব হ'লে লেংটাল কৰি হ'লে পিটি মাৰিব বোলে তাৰপিছত এনেকৈ কৰে কিছুদিন যোৱা 4 দিনমান আগতে এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছিল যোৱাকালি ভাগৰিবিটাস্থিত আক্ৰাছৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে মোক মাৰপিট কৰে সঞ্জীৱ কুমাৰ ৰায়ে বৰ্তমান সময়ৰ আক্ৰাছৰ জিলা সভাপতি তেখেতে বাৰম্বাৰ মোক ভাবুকি দি আছিল তুমি জিলাৰ কাৰ্যালয়ৰ বাউণ্ডাৰীৰ বাহিৰ হ'লে তোমাক পিটিম পিঠি লাল কৰি দিব বুলি ভাবুকি দিছিল তাৰে উত্তম কুমাৰ ৰায় বৰ্তমান তেওঁৰ ঘৰ বৈতামাৰী তেওঁ বৰ্তমান মাজগাঁৱত থাকে তেখেতে মোক বহুত ভাবুকি দিছিল আগৰ পৰা ভাবুকি দি আহিছে কালি মোক এইবিলাক চব মানে মাৰপিট কৰি বুকে চুকে চব সৰ্বশৰীৰত চব মানে আঘাত কৰে আৰক্ষীক জনাইছে এজাহাৰ হিচাপে জনাইছে আৰু তেওঁলোকে মোক বিভিন্ন কালিয়ে মোক মানে পৰিকল্পনাভাৱে তেওঁলোকে মোক নিষেধ কৰাৰ কাৰণে কালি ৰাতিৰ ভিতৰতে তেওঁলোকে মোক শেষ কৰিম বুলি কৈছিলে মই ভাবোঁ তেওঁলোকৰ লগত অত্যাধুনিক কিবা অস্ত্ৰ শস্ত্ৰ আছে নেকি পিষ্টল চিষ্টল আছে নেকি মোৰ সন্দেহ হয় তেওঁলোকে যি মোক ভাবুকি দি আহিছিল মোক বুলিয়ে নহয় আন কেইজন মানুহক তেওঁলোকে ভাবুকি দিছে মোৰ সন্দেহ হয় তেওঁলোকৰ লগত পিষ্টল চিষ্টল আছে আৰু মোৰ দেহাৰ চেহাৰ সোণৰ চেন আছিল সোণৰ চেনডালক কাঢ়ি লৈছে চলাখান ফাৰি চিৰি দিছে আক্ৰাছৰ সভাপতি জড়িত আছে ইয়াত সঞ্জীৱ কুমাৰ ৰায় তেওঁৰ নেতৃত্বতে কালি মাৰপিট হৈছে তেওঁ মোক বাৰম্বাৰ কৈছিল যে আক্ৰাছৰ বাউণ্ডাৰীৰ বাহিৰত ওলালে তেওঁ মোক পিটিব মোক ঘৰত আহিব পৰা অৱস্থা নকৰিব মোক মাৰিব ঘৰত যাই মাৰিব তেওঁলোকে ইমান ভাবুকি দিছে মই ভাবোঁ তেওঁলোকৰ লগত অস্ত্ৰ শস্ত্ৰ আছে যাৰ কাৰণে মোক ইমান ভাবুকি দিছে আৰু তেওঁলোকে মোৰ দেহৰ মানে গলত থকা চেইনডাল কাঢ়ি লয় চলাখন ফাৰি চিৰি দিয়ে আৰু বুকে চুকে তেওঁলোক বহুত মাৰপিট কৰিছে তেওঁলোক গুণ্ডা বাহিনীয়ে